আজি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন ৰাজ্যজুৰি উদযাপন জুবিন গাৰ্গবিহীন উপজা দিন প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানতো যেন তেওঁৰ উপজা দিনটো উদযাপনত কোনো ত্ৰুটি ৰখা নাই ৰাজ্যবাসীয়ে সংগীতৰ ভগৱানৰ এই উপজা দিনটোত ব্যক্তি দল সংগঠন নিৰ্বিশেষে আয়োজন কৰিছে ভিন্ন কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ উদ্যোগতো জুবিন গাৰ্গৰ উপজা দিনটোত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে এই শিবিৰটোৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আৰু বিজেপি দলৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব এই শিবিৰত এটা অত্যন্ত গঠনমূলক এটা কাৰ্যক্ৰম এইটো যে নিজৰ ৰক্তৰে প্ৰাণৰ শিল্পীগৰাকীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি প্ৰয়াস মই প্ৰতিগৰাকী ৰক্তদাতাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাজ্যজুৰি আজি ভাৰতীয় জনতা পাৰ্টি পৰিয়াল এনডিএৰ সহযোগত ৮,৪৯২ গৰাকী স্বেচ্ছা ৰক্তদাতাই তেওঁলোকে অনলাইন যোগে পঞ্জীয়ন কৰিছে আৰু আমি সমগ্ৰ অসমত ৬,০০০ৰ অধিক ইউনিট ৰক্ত দান কৰি প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে বহু বেছি তাতকৈ বেছি ব্যক্তিয়ে পঞ্জীয়ন কৰিছে এয়াতো একচুৱেলি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো কয় যে তেওঁৰ প্ৰতি যিটো হৃদয়ৰ যিটো টান অন্তৰৰ প্ৰতি তেওঁৰ যিটো ভাৱ সেই ভাৱটো আজি ৰক্তদানেৰে ৰক্তদাতাসকলে আজি দেখুৱাই দিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও আজি আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ সন্মান জনাবলৈ পায় এনেকৈ উপজা দিনত উপহাৰ দিবলৈ পায় আমিও আনন্দিত আজি কাৰণ কিয় ৰক্তদান জীৱন দান ৰক্তদান মহাদান গতিকে নিজৰ ৰক্তৰে আন এজন ব্যক্তিক যদি জীৱন বচাব পৰা যায় তাতকৈ আৰু মহৎ দান হয়তো আৰু নাথাকিব গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিনত অশ্ৰুসিক্ত নয়নেৰে তেওঁলৈ শুভেচ্ছা আৰু শ্ৰদ্ধাঞ্জলি দুয়োটাই আজি আমি জ্ঞাপন কৰিছোঁ গাৰ্গৰ ৫৩তম জন্মদিনা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ৫৩টা জাগাত ব্লাড ডোনেশ্যন কেম্প গোটেই অসমত চলি আছে ইয়াত গুৱাহাটীৰ কেম্পটোত ৰাজ্যিক সভাপতিৰ নেতৃত্বতে প্ৰথম বেচতে ময়ো ৰক্তদান কৰিবলৈ পালোঁ আৰু মই ভাবোঁ যে জুবিন দাক ইয়াতকৈ ভাল শ্ৰদ্ধাঞ্জলি আৰু হ'ব নোৱাৰে নিজৰ ৰক্তৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি দিছে আৰু এই ৰক্তদানৰ জৰিয়তে হাজাৰ হাজাৰ ৰোগীৰ এক নতুন জীৱন পাব বুলিও আমি আশা কৰোঁ আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩তম জন্মদিন আৰু আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা ৫৩টা স্থানত ৰক্তদান শিবিৰ চলি আছে গুৱাহাটীতো এটা ৰক্তদান শিবিৰ চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আৰু আমাৰ মন্ত্ৰী সাংসদ বিধায়কসকলে পাৰ্টিৰ বিষয়ববীয়াসকলে নিজৰ ৰক্তদান কৰি আজি জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি দিয়ে খানাপাৰাৰ পৰা ৰীমা শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।